তে বহুতে কয় হেয়া দেখিছ ৰাসলীলা কৰি আছে ৰাসলীলা আসলতে তেনেকুৱা বস্তু নাছিল ৰাসৰ অৰ্থটো বহুত গভীৰ সেই কাৰণে ৰাসলীলাৰ কথা শুনাৰ আগত আমি কিমান দূৰ তৈয়াৰ হৈছো নিজক এই কথাটো আসলতে চিন্তা কৰিব লাগিব ৰাসলীলাৰ বিষয়ে লিখা ক'ত আছে ভাগৱতত ভাগৱত কোনখন গ্ৰন্থ যিখন পুৰাণৰ শ্ৰেষ্ঠ নিম্ন গানম যথা গংগা দেৱানাম অচ্যুত যথা বৈষ্ণৱানাম যথা শম্ভু পুৰাণম ইদম তথা 12 13 16 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 16 নম্বৰ শ্লোক ভাগৱত য'ত কৈছে নদীৰ ভিতৰত যেনেকৈ গংগাক শ্ৰেষ্ঠ বুলি কোৱা হয় দেৱতাৰ ভিতৰত যেনেকৈ কৃষ্ণক শ্ৰেষ্ঠ বুলি কোৱা হয় বৈষ্ণৱৰ ভিতৰত যেনেকৈ শিৱক শ্ৰেষ্ঠ বুলি কোৱা হয় তেনেকৈ পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ হৈছে ভাগৱত আৰু এই ভাগৱতৰে হৃদয় বুলি কোৱা হয় দশম স্কন্ধ এই দশম স্কন্ধত 90টা অধ্যায়ৰ 5টা অধ্যায়ত ৰাসলীলাৰ বৰ্ণনা কৰিছে ৰাসু পঞ্চধ্যায় বুলি কয় তাক পঞ্চ প্ৰাণ বুলি কয় প্ৰাণ ভাগৱতৰ প্ৰাণ হৈছে ৰাসলীলা আৰু এই ৰাসলীলাক আমি উপলুঙা কেনেকৈ কৰোঁ হৌ আছা এই ৰাসলীলা কৰি আছে সেইকাৰণে ৰাস তত্ত্বটো বুজাৰ আগত এইটো বুজক ভাগৱত যিখন 18খন পুৰাণৰ শ্ৰেষ্ঠ সেইখন হৈছে ভাগৱত ৰচনা কোনে কৰিছে পুৰাণৰ ব্যাসদেৱে যিজন ভগৱানৰ অৱতাৰ ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি দেখিলাহা প্ৰজা ভৈলা অতি অল্পমতি কৰিলা অনেক শাখা চাৰিও বেদৰ ভাৰত পুৰাণ শাস্ত্ৰ নিৰ্মিলা বিস্তৰ ৰচনা কৰাজন কোন ব্যাস ভগৱানৰ অৱতাৰ চাই ল'ব ৰাসৰ তত্ত্ব জনাৰ আগতে এইখিনি কথা বুজি লওক কৈছে কোনে শুকদেৱে যিজনে পুৰুষ আৰু মহিলাৰ পাৰ্থক্য নাজানিছিল জন্ম হৈয়ে তেওঁ ডাঙৰ হয় আৰু বনৰ ফাললৈ যায় পিছে পিছে ব্যাসদেৱে মাতি যায় পুত্ৰেতি বুলি অলপ দূৰ যোৱাৰ পাছত এটা হ্ৰদত কিছু অপেশ্বৰীয়ে স্নান কৰি আছিল উলংগ হৈ শুকদেৱ সেইফালে পাৰ হৈ গ'ল ডেকা ল'ৰা অপেশ্বৰী কোনো তাত খিয়াল নাই পাছে পাছে বৃদ্ধ ব্যাস গৈছে হে পুত্ৰ ৰবা ৰবা আৰু ব্যাসক দেখাৰ লগে লগে এই উলংগ অৱস্থাত থকা অপেশ্বৰীসকলে পটাপট কাপোৰ পিন্ধিলে ব্যাসদেৱ ৰৈ পেলাই ক'লে আৰে তোমালোক কেনেকুৱা মোৰ ডেকা ল'ৰাটো গৈ আছিলে এইফালে আগে আগে অথচ তোমালোকৰ কোনো লাজ তেতিয়া লগা নাই উলংগ হৈ নহয় স্নান কৰি আছা আৰু মোৰ দৰে এজন বৃদ্ধক দেখি তোমালোকৰ ইমান লাজ আহিল পটাপট তোমালোকে কাপোৰ পিন্ধিলা সেই অপেশ্বৰী কিগৰাকীয়ে কৈছিল ক্ষমা কৰিব ঋষিবৰ আপোনাৰ পুত্ৰই পুৰুষ আৰু মহিলাৰ পাৰ্থক্যও নাজানে সমস্তকে বিষ্ণুময় দেখা পায় তেওঁ যিটো গুৰুজনাই কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো দেখিবা তুমি বিষ্ণু বুদ্ধি কৰি শুকদেৱৰ দৃষ্টিত শাৰীৰিক অৱয়ৱৰ কোনো মূল্য নাই সব আত্মা সব পৰমাত্মা ভগৱান সেইকাৰণে অপেশ্বৰীসকলে উলংগ অৱস্থাত থকাৰ কাৰণে নিশ্চিন্ত হৈ আছে কাৰণ শুকদেৱে পুৰুষ মহিলাৰ পাৰ্থক্য নাজানে আৰু ব্যাসক কৈছে তুমিতো জানা সেইকাৰণে আমি পিন্ধিবলগীয়া হৈছে সেইজন শুকদেৱ যিজনে পুৰুষ মহিলাৰ পাৰ্থক্য নাজানে তেওঁ কি কামনা বাসনাৰ কথা ক'ব আৰু যিজনক কৈছে পৰীক্ষিত সেইজনে গৰ্ভত ভগৱানক দৰ্শন কৰিছে উত্তৰা যেতিয়া অশ্বত্থমাই বংশচ্ছেদ কৰিম বুলি 5 পাণ্ডৱলৈ 5 পাত ব্ৰহ্মাস্ত্ৰ আৰু উত্তৰাৰ গৰ্ভত থকা সন্তানটোক বধ কৰিবৰ কাৰণে এপাত ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰে তেতিয়া উত্তৰাই আন কাৰো ওচৰত আশ্ৰয় ভিক্ষা কৰা নাই শৰণ ল'বলৈ কাৰো ওচৰত যোৱা নাই তত্ত্ববিলাক প্ৰত্যেকটো কথা বুজিব শৰণ ল'বলৈ তেতিয়া কাৰো ওচৰত যোৱা নাই অথচ পিছত সুধিছিলো এবাৰ যে তোমাৰ ইমানবিলাক শহুৰবিলাক আছে অৰ্জুনৰ দৰে গাণ্ডীৱধাৰী
ভীমৰ দৰে গদাধাৰী বিকুদৰ, যাৰ ওচৰত যাৰ গাত সহস্ৰ হাতীৰ বল, এইবিলাকৰ ওচৰত তুমি আশ্ৰয় নলৈ তুমি ডাইৰেক্ট কৃষ্ণৰ ওচৰত কিয় গৈছিলা? যেতিয়া উত্তৰাই দেখিছিল এপাত লোহাৰ গৰম অস্ত্ৰ এপাত তেওঁৰ ফালে খেদি আহিছে, তেওঁ কালৈও চোৱা নাই, ভগৱান কৃষ্ণৰ ওচৰত শৰণ লৈছে। পাহি পাহি মহাযোগিনাম দেৱ দেৱ জগৎপতি নান্যম ত্বদ অভয়ম পৈশ্যে যত্ৰ মৃত্যুৰ পৰস্পৰম। 1:8-9 প্ৰথম স্কন্ধ 8ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। উত্তৰাই কৈছে, হে প্ৰভু মোক শৰণ দিয়া। কিয়? অভিদ্ৰৱতী মম এষ লোহাস্তপ্ত আয়স বিভু কামম দহতো মম নাথ মামে গৰ্ভ নিপাত্যতম। কিবা এপাত গৰম লোহা তপ্ত লোহা এপাতে যেন মোক খেদি আহিছে। হে প্ৰভু, লাগিলে মোৰ প্ৰাণ লৈ লোৱা, মোৰ গৰ্ভত থকা সন্তানটো ৰক্ষা কৰা। শৰণ লৈছে ক'ত? কৃষ্ণৰ চৰণত। 1:8-10 প্ৰথম স্কন্ধ 8ম অধ্যায় 10 নম্বৰ শ্লোক। আৰু ভগৱান ভকতৰ অধীন অহম ভক্ত পৰাধীন, লগে লগে অংগুষ্ঠ সমান ৰূপ ধাৰণ কৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিলে আৰু তেওঁৰ গদাৰে কোবাই ব্ৰহ্মস্ত্ৰ চুৰমাৰ কৰিলে ভাঙি, অমৃত দৃষ্টিৰ দ্বাৰা গৰ্ভত থকা সন্তানটো পুনৰ জীৱিত কৰিলে। গৰ্ভত থাকোঁতে সেই সন্তানটোৱে ভগৱানৰ দৰ্শন পালে আৰু জন্ম হোৱাৰ পাছত পৰীক্ষা কৰি চাইছিল, মই গৰ্ভত যিজন মহাপুৰুষক দৰ্শন পাইছিলোঁ সেইজন ক'ত আছে। আৰু পৰীক্ষা কৰাৰ কাৰণে নাম ৰাখিলে পৰীক্ষিত, আৰু ভগৱানে ৰখাৰ কাৰণে নাম দিলে বিষ্ণুৰাত। সেইজন পৰীক্ষিতে শ্ৰৱণ কৰিছে, কৈছে শুকদেৱে, গ্ৰন্থখন ৰচনা কৰিছে ব্যাসদেৱে। তাত কি অশ্লীল কামনা বাসনাৰ কথা থাকিব? আমাৰ দৃষ্টিকোণ বেয়া, আমি বুজিব পৰা নাই। সেইকাৰণে ৰাসলীলা কৰা এবছৰ আগত গোপীসকলৰ বস্ত্ৰহৰণ কৰিছিল। বস্ত্ৰহৰণ মায়াৰ আৱৰণটো আঁতৰাই দিছিল। মই কোন আগতে বুজি লোৱা। যিটো আৱৰণ, ভগৱানৰ 3টা শক্তি আছে, এটা অন্তৰংগ শক্তি, এটা বহিৰংগ শক্তি, এটা তটস্থ শক্তি। অন্তৰংগ শক্তি চিত শক্তি বুলি কয়, পৰাশক্তি বুলি কয়, যিটো শক্তিৰ দ্বাৰা কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কৰে, যোগমায়া বুলি কয়। এটা হৈছে মায়া বহিৰংগ শক্তি, অপৰাশক্তি বুলি কয়, আৰু এটা হৈছে তটস্থ শক্তি জীৱ। জীৱ, মায়া আৰু ভগৱান, এই তিনিটাই হৈছে শক্তি। এতিয়া প্ৰভু ভগৱন্তৰ এই 3টা শক্তি আছে। কেনেকৈ বস্তুখিনি আহিব চাওক। আমিবিলাক জীৱ, আমাৰ বাহিৰে 2টা শক্তি আছে, ভগৱান আৰু তেওঁৰ মায়া। মায়াৰ 2টা ভাগ আছে, এটা জীৱ মায়া, এটা গুণমায়া। এই মায়াই প্ৰত্যেকটো জীৱক আক্ৰান্ত কৰি ৰাখিছে, অধীন কৰি ৰাখিছে। মায়াৰ তলত আমি আছো। আমাৰ আৰু ভগৱানৰ মাজত মায়াৰ আছে। মায়া 2 ধৰণৰ, এক জীৱ মায়া, এক গুণমায়া। জীৱ মায়া 2 ধৰণৰ, এক হৈছে আৱৰণ, এক হৈছে বিক্ষেপণ। আৱৰণ মানে আমাৰ ভিতৰতে ভগৱান থকাৰ পাছতো মায়াই এখন পৰ্দাৰ দৰে ঢাকি ৰাখিছে, যাৰ কাৰণে আমি হৃদয়তে থকা ভগৱানক দেখা নাপাওঁ। এইটো হৈছে আৱৰণ। আৰু এটা, আমাৰ মনটো সংসাৰলৈ বাৰে বাৰে ঠেলি থাকে, এইটো হৈছে বিক্ষেপণ। এয়া জীৱ মায়াৰ 2টা গুণ। আৰু গুণমায়াৰ 3টা গুণ আছে, সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা। আৱৰণ শক্তিটো, এই মায়াৰ আৱৰণটো এবছৰ আগতেই গোপীসকলৰ পৰা আঁতৰ কৰাই দিছিল। তোমালোকে যিটো আৱৰণত আছা, এই আৱৰণত থাকিলে মোক তোমালোকে বুজি নাপাবা। এই আৱৰণটো আঁতৰাইছিল। তাৰ পাছত ৰাসৰ লগত লিংক থকা আৰু এটা লীলা হৈছে গোবৰ্ধন ধাৰণ। 7 দিন 7 ৰাতি গোবৰ্ধন পৰ্বত দাঙি ৰাখিছে কেয়া আঙুলিৰে। তাৰ মানে বুজাই দিছে যে ময়ে সেইজন পৰম ব্ৰহ্ম, পৰমাত্মা, ভগৱান, যিয়ে তত্ত্ব তোমালোকে নোকোৱা কিয়। মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণায়ব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। মোতকে শ্ৰেষ্ঠ আৰু কোনো নাই। এধাৰী মালাত মণি যেনেকৈ সূতাডালত গাঁঠি থোৱা থাকে, সমস্ত জীৱৰাশি মোৰ লগত তেনেকৈ গাঁঠ খাই আছে। গতিকে মোতকে শ্ৰেষ্ঠ কোনো নাই। ৰাসলীলাৰ আগত আপোনালোকে 2টা লীলাৰ তত্ত্ব বুজিব লাগিব।
আৱৰণ গুচাই দিছে, বস্ত্ৰহৰণ নিজে স্পৰ্শ কৰি পুনৰ পিন্ধিব দিছে আৰু গোবৰ্ধন ধাৰণ কৰি বুজাই দিলে যে মই সেইজন ঈশ্বৰ। তাৰ পাছত ৰাসলীলা আৰম্ভ কৰিছে। ৰাসলীলালৈ প্ৰথম কৈছে ভগৱান পিতা ৰাত্ৰি শৰদ উৎফুল্লিত মল্লিকা বিক্ষে ৰন্তুম মনচক্ৰে যোগমায়াম উপাশ্ৰিতা। 10:29 দশম স্কন্ধ 29 নম্বৰ অধ্যায় প্ৰথম শ্লোক। দশম স্কন্ধৰ 29 নম্বৰ অধ্যায়ৰ পৰা 33লৈকে 29, 30, 31, 32, 33 5টা অধ্যায় ৰাস পঞ্চাধ্যায় বুলি কোৱা হয়। ৰাসলীলা, ৰাস শব্দটো ৰসৰ পৰা আহিছে। ৰস ভগৱানক বুজায়। ৰসো বৈশহ। কি ৰস এইটো? আনন্দ, আনন্দ ৰস, যিটো আমি বিচাৰি আছো, যিটো প্ৰত্যেকটো জীৱই এই ৰস পান কৰিব বিচাৰিছে। আমি প্ৰত্যেকে ৰস পান কৰিব বিচাৰি আছো। কোনটো ৰস? আনন্দ ৰস। কিয়? কাৰণ আমি পৰম আনন্দৰ অংশ। ৰাস ক্ৰীড়াৰ আগতে কথাটো বুজক। আমিও সকলোৱে ৰাস পান কৰিব, ৰাস ক্ৰীড়া কৰিব বিচাৰিছো। কি ৰাস? আনন্দ ৰাস। আনন্দ ৰাসৰ কাৰণে কিয়? কাৰণ আমি পৰম আনন্দৰ অংশ। মামে বংশ জীৱলোকে জীৱভূত সনাতন। 15 অধ্যায় 7 নম্বৰ শ্লোক গীতা। এই যিমান জীৱ আছে চব মোৰ অংশ। ভগৱান হৈছে পৰমানন্দ। ৰসো বৈশহ। তৈত্তৰীয় উপনিষদত কৈছে এজন আনন্দ ৰস স্বৰূপ, আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থই হৈছে আনন্দ। কৃষি ভূ বাচক শব্দ নচ নিবৃত্তি বাচক দ্বৈউ ৰেখাত পৰম ব্ৰহ্ম কৃষ্ণ ইতিয়া বিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত। মহাভাৰতৰ উদ্যোগৰ এইটো শ্লোক। কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলাম ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। কৃষ্ণ মানে আনন্দ। আনন্দৰ অংশ হৈছোঁ আমি জীৱবিলাক। প্ৰত্যেক বস্তুৱে মূললৈ যাব বিচাৰে। বৰষুণ ইয়াত পৰিলে পানীখিনি নদী নলা নৰ্দমা হৈ সাগৰত যাব বিচাৰে। বন্তি গছি ইয়াত জ্বলাই থৈছে, শিখাডাল আকাশৰ ফালে সূৰ্যৰ ওচৰলৈ যাব বিচাৰিছে। আপোনাক 5 ষ্টাৰ ফেচিলিটি দি পেলাই যদি কোনোবা এটা হিল ষ্টেচনত ৰাখে, পাহাৰত ফুৰিব গৈছে, 5 ষ্টাৰ হোটেলত ৰাখিছে, আপোনাক খোৱা বোৱা চব দিছে, এমাহ থাকিব, 2 মাহ থাকিব, 3 মাহ থাকিব, তাৰ পাছত ক'ব যে ঘৰৰ পৰা আহোঁ, লাগিলে আকৌ আহিম কিন্তু ঘৰৰ পৰা আহিব লাগিব। কিয়? টানটো মূললৈ টান। য'ৰ পৰা আহিছোঁ তালৈ যোৱাৰ টান। আমি য'ৰ পৰা আহিছোঁ তালৈ যাব বিচাৰিছোঁ। আমাৰ মূল কি? ভগৱান, যাৰ উদৰৰ পৰা সমস্ত জীৱ আহিছে, আমি তেওঁতে বিলীন হ'ব বিচাৰিছোঁ। সেইটোৱে মুক্তি। কিন্তু আমি অহাৰ পাছত পাহৰি গ'লো। কিয়? এই মায়াৰ আৱৰণৰ কাৰণে পাহৰি আছোঁ। এতিয়া বুজক, ভগৱান কৃষ্ণই ৰাসলীলা কেতিয়া কৰিছে? দ্বাপৰত। ৰাসলীলা কৰাৰ প্ৰাক মুহূৰ্তৰ কথাখিনি বুজক। যেতিয়া বসুমতীৰ বুকুত আসুৰিক প্ৰকৃতিৰ লোকৰ যেতিয়া অত্যাচাৰ বৃদ্ধি পালে, বসুমতীয়ে কান্দি কান্দি গৈ ব্ৰহ্মাৰ ওচৰত প্ৰাৰ্থনা কৰিলে। আৰু ব্ৰহ্মাই বসুমতীকে ইত্যাদি কৰি সকলো ক্ষীৰোদধি পাৰত গৈ ভগৱান নাৰায়ণৰ স্তুতি কৰিলে। ভগৱানে তেওঁৰ হৃদয়ত আদেশ দি দিলে। আৰু ব্ৰহ্মাই দেৱতাসকলক ক'লে যে ভগৱান কৃষ্ণৰূপে বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত অৱতাৰ ল'ব। কিহৰ কাৰণে? গীতাত কৈছে 7 আৰু 8 নম্বৰ শ্লোকত, যদা যদা হি ধৰ্মস্য গ্লানিৰ ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনাर्थाय সম্ভৱামি যুগে যুগে। 4ৰ্থ অধ্যায় 7 আৰু 8 নম্বৰ শ্লোক গীতা। চৰাচৰ গুৰু ঈশ্বৰ কৃষ্ণৰ জন্মৰ শুনা কাৰণ সাধু সমস্তৰ ধৰ্ম ৰক্ষা হইব নাখিব দুষ্ট দুৰ্জন। মহন্তসকলে এইটো ধৰ্ম কৰ্ম শুনিবে গাইবে মুখে তিনিও তাপক এতেকে নিষ্ঠৰি পাইবে মুখ্য মহাসুখে। অৱতাৰ লোৱাৰ মূল কাৰণ, ভগৱান কৃষ্ণই অৱতাৰ লোৱাৰ আগত গোকুলত যিমানবিলাক আহিল চব দেৱতা। সেইটোও বুজক। যিমানবিলাক আহিছে, গোপীসকলক বল্লভাচাৰ্যই 5টা ভাগত ভাগ কৰিছে। এই গোপীসকল প্ৰকৃততে কোন আছিল? এক হৈছে দেৱৰূপা গোপী, যিসকল দেৱতাই ভগৱান কৃষ্ণৰ দৰ্শন পোৱা নাছিলে, কৃষ্ণক দৰ্শনৰ অভিলাষ কৰি আছিল, সেইসকল ৰাস ক্ৰীড়াত গোপী হৈ আহিছে।
গো ইন্দ্ৰিয়ক বুজায়, গো মানে জ্ঞান বুজায়। যিসকলে ইন্দ্ৰিয়ক পান কৰিব পাৰিলে, ইন্দ্ৰিয়ক হজম কৰিব পাৰিলে, সংযম কৰিব পাৰিলে, গো বেদকো বুজায়, সেইসকল আহিছে দেৱতা। আৰু এক শ্ৰেণীৰ গোপী আছে ঋষি ৰূপা। ত্ৰেতা যুগত দণ্ডকাৰণ্যত যিসকল ঋষিয়ে প্ৰভু ৰামচন্দ্ৰৰ ওচৰত কাকুতি মিনতি কৰিছিল, তোমাক স্বামী ৰূপে পাব বিচাৰোঁ। আৰু তেতিয়া ভগৱন্ত ৰামচন্দ্ৰই কৈছিল যে এই জন্মত মই মৰ্যাদাপূৰ্ণ ৰাম হিচাপে মোৰ লীলা কৰিছোঁ, এইটো জন্মত এইটো সম্ভৱ নহয়। মই যেতিয়া দ্বাপৰত কৃষ্ণ ৰূপে আহিম তেতিয়া তোমালোক আহিবা গোপী হৈ। সেইসকল ঋষি গোপী হৈ আহিছে, সেইসকলক ঋষি ৰূপা গোপী বুলি কৈছে। ঋচা বেদৰ ঋচা শ্ৰুতিৰূপী গোপী। শ্ৰুতি বেদক বুজায়। বেদৰ যিবিলাক ঋচা বা মন্ত্ৰ, যিবিলাক মন্ত্ৰই ভগৱান কৃষ্ণক প্ৰকাশ কৰিব নোৱাৰিলে, কেৱল কৰ্মকাণ্ডৰ মাজতে থাকিল, এইবিলাক গোপী, এইবিলাক মন্ত্ৰবিলাক মূৰ্তিমন্ত হৈ তেওঁলোকো গোপী হৈ আহিছে। সেইকাৰণে সেইটো শ্ৰুতি ৰূপা গোপী বুলি কয়। এক আছে সাধন সিদ্ধ, যিসকল ঋষি মুনিয়ে ভগৱান বা নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক পাবৰ কাৰণে সেই সময়তো তপস্যা আদি কৰি আছিল, ঈশ্বৰক পাবৰ কাৰণে সাধন কৰি আছিল, সেই সকলো যিসকল অধিকাৰী হৈছিল তেওঁলোকো আহিছে গোপী ৰূপ ধাৰণ কৰি কৃষ্ণৰ লগত ৰাসলীলা কৰিবলৈ। আৰু এক শ্ৰেণীৰ গোপী হৈছে স্বয়ং সিদ্ধ, নাৰদ, সনত কুমাৰ আদিৰ দৰে। এই সকলো গোপী ৰূপ ধাৰণ কৰি আহিছে। গতিকে আপোনালোকে চাই লওক গোপীৰ কোৱালিটিটো কেনেকুৱা আছিল। বেদৰ শ্ৰুতি, ঋষি ৰূপা, দেৱৰূপা, সাধন সিদ্ধ, স্বয়ং সিদ্ধ, এই 5 ধৰণৰ গোপী ৰাসত ভাগ লৈছিল। গতিকে তেওঁলোকৰ মাজত ক'ত অশ্লীলতা থাকিব। আৰু আটাইতকৈ ডাঙৰ কথা, ভগৱানে কৈছে যে মই সেই ৰাতিসমূহক, পাঠত ব্যাসদেৱে লিখিছে ভগৱান অপি তাৰ ৰক্ষী, তাৰ ৰাত্ৰি, তা মানে বহু বচন বুজাই আছে। সেইসমূহ ৰাতিক দৰ্শন পাই তেওঁ ৰাসলীলা কৰিবৰ কাৰণে মন হ'ল, আৰু সেইকাৰণে যোগমায়াৰ সহায়ত তেওঁ ৰাসলীলা কৰিলে। এটা ৰাতি বুলি কোৱা নাই, সেই ৰাতিসমূহ একত্ৰিত হৈছে, য'ত সমস্ত ঋতু একত্ৰিত হৈছে। জেনেৰেলি বসন্ত কালত বসন্তৰ ফুল ফুলে, কিন্তু তেনেকুৱা নহয়, তাত গ্ৰীষ্মৰ ফুলো ফুলিছে, বেলেগ ঋতুৰ ফুলো ফুলিছে। সমস্ত ঋতু একত্ৰিত হৈছে, বহু ৰাতি একত্ৰিত হৈছে। ভগৱান অপি তাৰ ৰাত্ৰি শৰদ উৎফুল্লিত মল্লিকা বৃক্ষে ৰন্তুম মনচক্ৰে যোগমায়াম উপস্থিত। প্ৰথম শ্লোকটোতে ভগৱান বুলি কৈছে তেওঁ। ভগৱান ভগ মানে ষট ভগ আছে, 6টা আছে, যাৰ এই 6টা কোৱালিটি থাকে। শ্ৰী ঐশ্বৰ্য, তাৰপিছত ধৰ্ম, বিজ্ঞান, জ্ঞান, বৈৰাগ্য। শ্ৰী যশ ঐশ্বৰ্য ধৰ্ম জ্ঞান আৰু বৈৰাগ্য, এই 6টা যাৰ থাকিব সেইজন হৈছে ভগৱান। যেনেকৈ জ্ঞান যাৰ আছে জ্ঞানৱান, ধন যাৰ আছে ধনৱান, এই ষট ভগ যাৰ আছে সেইজন ভগৱান। ভগৱানে এই গোটেইখিনি বস্তু দেখা পায় যেতিয়া ৰাসলীলা কৰিবলৈ ইচ্ছা কৰিছে, তেতিয়া তেওঁ বৃন্দাবনত মাজৰাতি বাঁহীত 5ম সুৰত নাট দিছে। ইণ্টাৰেষ্টিং কথা, শুনিছে কোনে? সেইসকল গোপী যিসকল অধিকাৰী। তেওঁৰ কাষতে স্বামী শুই আছে, গিৰিয়েকে কিন্তু সেই বাঁহীৰ নাটটো শুনা নাই, বংশীৰ ধ্বনি শুনা নাই। কোনে শুনিছে? যিসকল অধিকাৰী, যিসকলে কৃষ্ণক পাব বিচাৰিছে, যিসকলে একান্তভাৱে নিজৰ পতিপুত্ৰ স্বামীক পাৰ্থিকবিলাক বাদ দি কেৱল সনাতন স্বামীক বৰণ কৰিছে। আপোনালোকে ভাবিব পাৰে ইয়াত আহিছে, ইয়াত ইতিমধ্যে পাঠ কৰি গ'ল। সেইসকল গোপীয়ে শুনিছে যিসকল অধিকাৰী, আৰু তেওঁলোক আহিছে। অহাৰ লগে লগে যে ৰাসলীলা কৰিছে সেইটো নহয়। ভগৱান কৃষ্ণই প্ৰথমতে ট্ৰাই কৰি চাইছে তেওঁলোক প্ৰকৃততে অধিকাৰী হয়নে নহয়। সেইকাৰণে প্ৰথমতে তেওঁলোকক কৈছে যে কুলস্ত্ৰীৰ ধৰ্ম হৈছে কেৱল স্বামীক সেৱা কৰা।
স্বামী ৰেখে সেৱা কুলস্ত্ৰীৰ মহা পৰম ধৰ্ম এই বুলি কৈছে। আৰু তোমালোক গতিকে ঘৰলৈ যোৱা, তোমালোকৰ স্বামী ঘৰত আছে, পুত্ৰ পৰিবাৰ পুত্ৰ আছে ঘৰত, সন্তান আছে, তেওঁলোকক সেৱা শুশ্ৰূষা কৰা, তেওঁলোকৰ লগত থাকিব লাগে। এইটোৱেই স্ত্ৰীৰ পৰম ধৰ্ম। আৰু গোপীসকলে উত্তৰ দিছে যে তুমি কোৱাটো ঠিক আছে, কুলস্ত্ৰীৰ ধৰ্ম বুলি কৈছা, সেইটো ঠিক আছে, কিন্তু আমি জনাত আমাৰ স্বামী কেৱল তুমিহে, যিজন সনাতন, যিজন প্ৰত্যেকটো জন্মত আমাৰ স্বামী হৈ থাকা। এইটো জন্মত আমাৰ পাৰ্থিৱ শৰীৰৰ লগত বেলেগ এজন স্বামী হৈছে, বেলেগ এজন পত্নী হৈছে, বেলেগ এটা সন্তান হৈছে, বেলেগ এটা কিবা হৈছে। আগতে হয়তো মোৰ আজি যিগৰাকী পত্নী, হয়তো আগৰ কোনোবা জন্মত সেইগৰাকী মোৰ স্বামীও হ'ব পাৰে, একো ডাঙৰ কথা নহয়। অভিমন্যুৰ যেতিয়া মৃত্যু হ'ল, অৰ্জুনে কান্দি কান্দি ভগৱান কৃষ্ণক কৈছে, অভিমন্যুক যেতিয়া সপ্তৰথীয়ে বেঢ়ি মাৰিছে তেতিয়া অৰ্জুন কাষত নাই, তেওঁ নাৰায়ণী সেনাৰ লগত বেলেগ ফালে যুদ্ধ কৰি আছে। যেতিয়া তেওঁ সন্ধিয়া আহিছে, গম পালে যে পুত্ৰ অভিমন্যুৰ মৃত্যু হ'ল, ভগৱান কৃষ্ণক কৈছিল, সখা তুমিতো তোমাৰ গুৰুক মৃত পুত্ৰ আনি দিছা, গতিকে আজি মোৰ মৃত পুত্ৰ অভিমন্যুকো তুমি আনি দিয়া। ভগৱানে ক'লে যে সখা তোমাক গীতা কোৱাৰ কি লাভ হ'ল? এই যুদ্ধৰ আগত যে ইমানখিনি যে লেকচাৰ মাৰিলোঁ মই, যে শৰীৰটোহে মৃত্যু আছে, আত্মাৰ মৃত্যু নাই, নৈনম চিন্তন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক, এইবিলাক যে ক'লোঁ কি লাভ হ'ল? অৰ্জুনে কৈছে এইবিলাক মই একো বুজিব বিচৰা নাই, এতিয়া মোক সন্তানটো লাগে, অভিমন্যুক মোক লাগে। আৰু ভগৱানে ক'লে ইয়াক এনেকৈ বুজালে নহ'ব, সেইকাৰণে তেওঁ যোগমায়াৰ আকৌ আশ্ৰয় ল'লে। তেওঁৰ এইটো শক্তি, যিটো চিত শক্তি, অন্তৰংগ শক্তি, যিকোনো কৰ্ম কৰিব পাৰে, কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কৰিছে। তেওঁ লগে লগে অভিমন্যুক সৃজন কৰি সন্মুখত দেখাই দিলে, আৰু অৰ্জুনে পুত্ৰ বুলি দৌৰি গৈছে। অভিমন্যুৱে কৈছে ধেত, কোন কাৰ পুত্ৰ, কৰ পুত্ৰ পুত্ৰ মাৰিবলৈ আহিছোঁ, কোন কাৰ পুত্ৰ? অৰ্জুন চক্ট হৈ গ'ল, ৰৈ গ'ল, কি কথা কয়, কাক পুত্ৰ বুলি মাতিছা? মই যদি তোমাৰ পুত্ৰ হয়, প্ৰতিটো জন্মত মই যেতিয়া যিমান কুকুৰ মেকুৰী শিয়ালৰ জন্মত যাওঁ, তেতিয়া তুমি মোৰ পিতৃ হৈ কিয় নোযোৱা? এইটো জন্মত তুমি মোৰ পিতৃ আছিলা, সেইটো জন্ম মই সামৰিলোঁ, এইটো নাটক শেষ হ'ল, এতিয়া বেলেগ নাটক। এইটো নাটকত এতিয়া মই কি ৰোল পাওঁ, এইটো কোনে মোৰ কৰ্মই ক'ব। প্ৰত্যেকটো শৰীৰ আমি আমাৰ কৰ্মৰ কাৰণে পাওঁ। মই অলপ আগত কৈছোঁ, যাৰ যেনেকুৱা কৰ্ম তেনেকুৱা ফল ভোগ কৰিব লাগে, গম পাইছে নাই? গতিকে এইটো বস্তু সম্পূৰ্ণৰূপে যে এইজনেই স্বামী হৈ থাকিব গোটেই জীৱন, সেইটো মিছা। গোপীসকলে বুজি পাইছে, বেদক বুজায়, জ্ঞানক বুজায়। যিসকলে বেদ সম্পূৰ্ণৰূপে পান কৰিলে সেয়া গোপী, পি ল'লে। মানে জ্ঞান বুজাইছে, জ্ঞান বেদক বুজাইছে, বেদক সম্পূৰ্ণৰূপে যি পি ল'লে, যি জ্ঞানী, পৰম জ্ঞানী চব, তেওঁলোকে কৈছে যে তুমি ঠিকেই কৈছা এইবিলাক, কিন্তু এইবিলাক ধৰ্ম তোমাৰ লগতে থাকক, আমাক কৈ লাভ নাই। এই যিবিলাক তুমি কুলস্ত্ৰী ধৰ্ম শিকাইছা, এইবিলাক তোমাৰ লগত থাকক, আমাক শিকাই লাভ নাই। কিয়? আমি গম পালোঁ যে তুমিয়ে পৰম স্বামী, তোমাতকৈ ওপৰত কোনো নাই। এই শৰণ তত্ত্বটো এতিয়াও আমাৰ মাজত বহুত খেলি মেলি হৈ আছে। ক'ত শৰণ ল'ম, কেনেকৈ শৰণ ল'ম, এই বস্তুটো বুজিবলগীয়া কথা আছে।